নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেল ই কুহিপাঠলৈ আমি যি মডেল কুৱেশ্যন পেপাৰ ডিছকাশ্যন সিৰিজ কণ্টিনিউ কৰি আছিলোঁ তাৰ পাৰ্ট 7 সেকেন্ড মডেল কুৱেশ্যন পেপাৰ আমি দিব আজি আগবাঢ়িছোঁ বেলেগ ভিডিঅ' দিয়াৰ কাৰণে মাজতে কিছু বিৰতি পৰিছিল সো আজি আমি 20টা কুৱেশ্যন কভাৰ কৰিম আৰু বাকি থকা 20টা কুৱেশ্যন নেক্সট খণ্ডটোত কভাৰ কৰি এই মডেল কুৱেশ্যন পেপাৰ ডিছকাশ্যন সিৰিজটো আমি সামৰণি মাৰিম গতিকে পলম নকৰি মূল বিষয়বস্তুলৈ প্ৰৱেশ কৰিব লওক প্ৰথমতে চাওঁ কুৱেশ্যন নম্বৰ 61 সো কুৱেশ্যন নম্বৰ 61 ত সুধিছে যে হেম সৰস্বতী আৰু হৰিহৰ বিপ্ৰ দুয়োগৰাকীয়ে কাৰ ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰিছিল কোনজন ৰজাৰ পেট্ৰনেজ তেওঁলোকে পাইছিল সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দুয়োগৰাকীয়ে কমতাপুৰৰ ৰজা দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিল হেম সৰস্বতী হৈছে প্ৰাক শংকৰী যুগৰ এগৰাকী অন্যতম জনপ্ৰিয় তথা শ্ৰেষ্ঠ কবি আৰু তেওঁ মূলতঃ তেওঁ জনা যায় প্ৰহ্লাদ চৰিত নামৰ পদ্যত লিখাৰ বাবে যেটো আৰ্লিয়েষ্ট নোন পয়েটিক ৱৰ্ক ইন আছামিজ ল্যাঙ্গুৱেজ বুলি ক'ব পাৰি আৰু তেওঁ কমতাপুৰৰ ইতিমধ্যে উল্লেখ কৰিছে কমতাপুৰৰ ৰজা দুৰ্লভ নাৰায়ণ যি কমতা কিংডমৰ ৰজা আছিল তেওঁৰ পৃষ্ঠপোষকতা লাভ কৰিছিল তেওঁৰ কোৰ্ট পয়েট আছিল আৰু তেওঁ হৰিহৰ বিপ্ৰৰ সমান্তৰালভাৱে সেই ৰজাগৰাকীৰ পৃষ্ঠপোষকতা লাভ কৰিছিল হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত গ্ৰন্থৰ উপৰিও হৰগৌৰী সংবাদ নামৰ আন এখন বিখ্যাত গ্ৰন্থ আছে ইয়াৰ প্ৰহ্লাদ চৰিতখন তেওঁ বায়ু পুৰাণৰ এটা ষ্টৰী বেছ কৰি লিখিছিল আৰু হৰগৌৰী সংবাদখন কালিদাসে ৰচনা কৰা কুমাৰ সম্ভৱৰ এক অসমীয়া ভাৰ্চন বুলি আমি ক'ব পাৰো আৰু এই হেম সৰস্বতী আৰু হৰিহৰ বিপ্ৰৰ বাদেও তেওঁৰ কন্টেম্পৰাৰী তেওঁলোকৰ কেইগৰাকীমান প্ৰাক শংকৰী যুগৰ ৰাইটাৰ হৈছে মাধৱ কন্দলী ৰুদ্ৰ কন্দলী আৰু কবিৰত্ন সৰস্বতী ইয়াৰে মাধৱ কন্দলী সপ্তকাণ্ড ৰামায়ণ ৰচনা কৰিছিল ৰামায়ণক অসমীয়ালৈ অনুবাদ কৰিছিল যদিও সপ্তকাণ্ড বুলি কোৱা হয় কিন্তু তাৰ উত্তৰকাণ্ড আৰু আদিকাণ্ড পৰৱৰ্তী সময়ত আমাৰ দুইগৰাকী মহাপুৰুষে ৰচনা কৰা আৰু তেওঁলোকৰ উপৰিও ৰুদ্ৰ কন্দলী আৰু কবিৰত্ন সৰস্বতী আছিল সো এই পাঁচজন মিলি প্ৰাক শংকৰী যুগৰ অসমীয়া যি কাব্য সাহিত্য তাৰ সৃষ্টি কৰিছিল বুলি মূলতঃ বিশ্বাস কৰা হয় আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে দুৰ্লভ নাৰায়ণ Question number 62 ইয়াত অটল ইনোভেশন মিশনৰ কথা সুধিছে সো এই অটল ইনোভেশন মিশনটো কাৰ আন্ডাৰত বা কোনে হেতু প্ৰতিষ্ঠা কৰিছে সুধিছে শুদ্ধ উত্তৰটো হৈছে অপচন সি উল্লেখিত নীতি আয়োগ এই অটল ইনোভেশন মিশন যাক এইম বুলি চমুকৈ কোৱা হয় সো এটো নীতি আয়োগৰ এটা ফ্ল্যাগশিপ ইনিচিয়েটিভ হয় যাৰ জৰিয়তে তেওঁলোকে মূলতঃ ইনোভেশন আৰু এন্টাৰপ্ৰেনাৰশিপৰ এটা সংস্কৃতি ডেভেলপ কৰাৰ বা প্ৰমোট কৰাৰ লক্ষ্য স্থিৰ কৰিছে আমাৰ দেশখনত আৰু এটো 2016 চনত ইয়াক এস্টাবলিশ কৰা হৈছিল আৰু ইতিমধ্যে ইয়াৰ অবজেক্টিভটো আমি কৈছো হেতু ইয়াত আমি উল্লেখ কৰি দিছো আপোনালোকে পজ কৰি পঢ়ি লব পাৰিব আৰু এই অটল ইনোভেশন মিশনৰ আন্ডাৰতে মূলতঃ স্কুল ষ্টুডেন্টখিনিক টাৰ্গেট কৰি এটা নতুন প্ৰজেক্ট লঞ্চ কৰা হৈছিল অটল টিংকাৰিং ল্যাব এটিএল এই এটিএল টো হৈছে ষ্টেট অফ দা আৰ্ট স্পেস এস্টাবলিশড ইন এ স্কুল মনত ৰাখিব এটো কেৱল মাত্ৰ স্কুল ষ্টুডেন্টখিনিৰ কাৰণে যাৰ মূল গোল হৈছে টু ফস্টাৰ কিউৰিয়ছিটি এণ্ড ইনোভেশন ইন ইয়ং মাইণ্ডছ মূলতঃ কৈশোৰ অৱস্থাতেই যাতে উদ্ভাৱন আৰু এন্টাৰপ্ৰেনাৰশিপৰ যি আইডিয়া সেই আইডিয়াটোৰ বিষয়ে যাতে আকৃষ্ট কৰিব পৰা যায় তাৰ লক্ষ্য কৰি এটিএল প্ৰজেক্টটো লোৱা হৈছে আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো ইতিমধ্যে উল্লেখ কৰাৰ দৰে অপচন সি নীতি আয়োগ Question number 63 ইয়াত কৈছে যে ৰিসেন্টলি ইন্ডিয়া এখন ডিল সাইন কৰিছে যাৰ নাম হৈছে Action Plan for Prioritization and Implementation of Cooperation Areas in the Nuclear Field সো কোনখন দেশৰ লগত এই নিউক্লিয়াৰ ফিল্ড ৰিলেটেড ডিলখন ভাৰতবৰ্ষই সাইন কৰিছে সুধিছে আৰু শুদ্ধ উত্তৰটো হৈছে অপচন বিত উল্লেখিত ৰাছিয়া সো এখন ইণ্ডো ৰাছিয়া সামিট 2018 ত সাইন কৰা হৈছিল ইণ্ডো ৰাছিয়াৰ যি ৰিলেশন হে ৰিলেশনটো অত্যন্ত পুৰণি 1970s ডেকেডটোতে হেতু আৰম্ভ হৈছিল আৰু 19th এডিশন এই 2018 যিখন সামিট হেখন হৈছে 19 সংখ্যক এডিশন যিখন নতুন দিল্লীত অনুষ্ঠিত হৈছিল আৰু এখন ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুতিনেও এটেন্ড কৰিছিল আৰু এই এগ্ৰিমেন্টখনৰ জৰিয়তে পৰৱৰ্তী 20টা বৰ্ষত ৰাছিয়াৰ সহযোগত ভাৰতবৰ্ষই 12টা ইউনিট নিউক্লিয়াৰ পাৱাৰ প্ল্যান্টৰ ডেভেলপ কৰাৰ লক্ষ্য স্থিৰ কৰিছে ইয়াৰ উপৰিও এটা বিশেষ নিউক্লিয়াৰ পাৱাৰ প্ল্যান্ট যেটো হৈছে ৰূপৰ নিউক্লিয়াৰ পাৱাৰ প্ল্যান্ট প্ৰজেক্ট ইন বাংলাদেশ এটো বাংলাদেশৰ প্ৰথম নিউক্লিয়াৰ পাৱাৰ প্ল্যান্ট প্ৰজেক্ট এটো জয়েন্ট কোলাবৰেচনত স্থাপন কৰাৰ লক্ষ্যৰে তেওঁলোকে এখন এমওইউ ইতিমধ্যে সাইন কৰিছিল সো এটোই হৈছে প্ৰথম এনেকুৱা এটা অকেজন যেটোত ভাৰতীয় কোম্পানীয়ে এটা নিউক্লিয়াৰ পাৱাৰ প্ল্যান্ট প্ৰজেক্টত পাৰ্টিসিপেট কৰিবৰ অপচন পাইছে ইয়াৰ পূৰ্বে ভাৰতবৰ্ষ যেহেতু এনএসজি গ্ৰুপৰ সদস্য নাছিল এনএসজিৰ বিষয়ে পৰৱৰ্তী সময়ত আলোচনা কৰিম বেলেগ এটা প্ৰশ্নত সো ভাৰতবৰ্ষ যেহেতু এনএসজি গ্ৰুপৰ সদস্য নহয় তাৰ কাৰণে ভাৰতবৰ্ষই পোনপটীয়াভাৱে এটমিক পাৱাৰ ৰিয়েক্টৰ কনষ্ট্ৰাকচনত তেওঁলোকে পাৰ্টিসিপেট কৰিব নোৱাৰে ভাৰতবৰ্ষৰ বাবে বেলেগ এখন কান্ট্ৰীত কিন্তু এই বিশেষ নিউক্লিয়াৰ পাৱাৰ প্ল্যান্ট প্ৰজেক্টটো এস্টাবলিশমেন্টৰ ক্ষেত্ৰত এটা এক্সেপশন আছে এটো মূলতঃ ৰাছিয়া আৰু বাংলাদেশে তেওঁলোকে জয়েন্ট কোলাবৰেট কৰিছিল আৰু পৰৱৰ্তী সময়ত ইণ্ডিয়াই তাত যোগ দিছে আৰু এইখিনি
বিষয়ৰ বাদেও ভাৰতবৰ্ষ আৰু ৰাছিয়াৰ উক্ত সামিটখনত $5.43 বিলিয়ন এটা ডিল সাইন কৰিছে সেই ডিলটো হৈছে মূলত S-400 ট্ৰায়াম্ফ মিসাইল ডিফেন্স সিস্টেম যাৰ জৰিয়তে ৰাছিয়াৰ পৰা ভাৰতবৰ্ষই প্ৰকিউৰ কৰিব সো এই S-400 সিস্টেমটোৰ মূল্যখনীয় যি ফিচাৰ্স সেইখিনি আমি এই ব্ৰেকেটৰ ভিতৰত মেনশন কৰি থৈছো আপোনালোকে পজ কৰি পঢ়িব পাৰিব আৰু তাৰ উপৰিও ইছৰো আৰু ৰাছিয়ান স্পেচ এজেন্সি ৰসকসমছে সো তেওঁলোকেও এটা MOU সাইন কৰিছে যাৰ জৰিয়তে ভাৰতবৰ্ষৰ যি হিউম্যান স্পেচ মিশন প্ৰজেক্ট গগনয়ান সেই গগনয়ান প্ৰজেক্টৰ ৰূপায়ণৰ ক্ষেত্ৰতো ৰাছিয়াৰ সহায় ভাৰতবৰ্ষৰ সংস্থাই লাভ কৰিব সো শুদ্ধ উত্তৰটো হৈছে অপচন বি ৰাছিয়া সো এইখিনিতে আমি সেলফ স্টাডিৰ ফাৰ্স্ট পইণ্টটো ৰাখিছো ইতিমধ্যে আমি কৈছিলো যে ইণ্ডিয়া ৰাছিয়া যি ৰিলেশ্যন সেই ৰিলেশ্যন 1970s ডেকেডটোলৈ আমি তাক ট্ৰেক বেক কৰিব পাৰো আৰু এইটোৰ ফৰ্মেল ইনিচিয়েশ্যন ইণ্ডো সোভিয়েট ফ্ৰেণ্ডশ্বিপ ট্ৰিটি অফ 1971 এৰে আৰম্ভ হৈছিল বুলি ক'ব পাৰি সো সেই ট্ৰিটিখন কি হয় আৰু তাৰ সিগনিফিকেন্স কি ইণ্টাৰনেশ্যনেল ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত বা ভাৰতবৰ্ষৰ ফৰেন পলিচিৰ ক্ষেত্ৰত সেই বিষয়ে আপোনালোকে প্ৰিপেয়াৰ কৰিব পাৰে কুৱেশ্যন নম্বৰ 64 ইয়াত বাও সাইডে আছে তিনিগৰাকী ব্যক্তিৰ নাম আৰু ৰাইট সাইডে তেওঁলোকে হেল্প কৰা পজিশনৰ বিষয়ে উল্লেখ আছে সো কোনকেইটা কাৰেক্টলি মেটচ কৰিছে এটো পূৰ্বতে অহা প্ৰশ্ন পূৰ্বতে আমি আলোচনা কৰিছো সো প্ৰথমতে আছিল তেজ বাহাদুৰ চপ্ৰু আৰু অল ইণ্ডিয়া লিবাৰেল ফাউণ্ডেশ্যনৰ বিষয়ে সো এই ইণ্ডিয়ান নেশ্যনেল লিবাৰেল ফাউণ্ডেশ্যন INLF বুলি যাক কোৱা হয় এটো ফাউণ্ডাৰ আছিল সুৰেন্দ্ৰনাথ বেনাৰ্জী আৰু এই বিশেষ অৰ্গানাইজেশ্যনটোৰ কেইগৰাকীমান প্ৰমিনেন্ট লিডাৰ হৈছে কমে তেজ বাহাদুৰ চপ্ৰু VS শ্ৰীনিবাস শাস্ত্ৰী MR জয়কাৰ এটসেট্ৰা সো তেজ বাহাদুৰ শাস্ত্ৰী লিবাৰেল সকলৰ মাজত ভাৰতীয় লিবাৰেল ফ্ৰীডম মুভমেন্ট পাৰ্টিসিপেন্টস সকলৰ মাজৰ এটা অন্যতম প্ৰভাৱশালী নেম হিচাপে প্ৰতিষ্ঠা হৈছিল সো ফাৰ্স্ট অপচন যেটো আছে হেতু কাৰেক্টলি মেটচড সেকেন্ড আছে কেসি নেওগি তেওঁৰ বিষয়ে আছে কনস্টিটিউয়েন্ট এছেম্বলি মেম্বাৰ হিচাপে কেসি নেওগি এগৰাকী ওয়েষ্ট বেংগলৰ পৰা হেল্প কৰা পলিটিচিয়ান আছিল যি কনস্টিটিউয়েন্ট এছেম্বলি মেম্বাৰ হোৱাৰ লগতে ভাৰতবৰ্ষৰ যি স্বাধীনোত্তৰ প্ৰথম কেবিনেট সেই কেবিনেটখনৰ মেম্বাৰ আছিল আৰু লগতে ফাৰ্স্ট ফাইনেন্স কমিশন অফ ইণ্ডিয়া আৰু চেয়াৰম্যান আছিল গতিকে তেওঁ এটা অন্যতম গুৰুত্বপূৰ্ণ পাৰ্সোনালিটি ইণ্ডিয়ান ফ্ৰীডম তথা পোষ্ট ফ্ৰীডম পিৰিয়ডটোৰ সো এটো কাৰেক্টলি মেটচড আৰু লাষ্ট অপচনটো আছে PC যোশী যাক কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া CPR GS বুলি কোৱা হৈছে জেনেৰেল সেক্ৰেটাৰী সো এটো হৈছে শুদ্ধ কিয়নো তেওঁ হৈছে ভাৰতবৰ্ষৰ কমিউনিষ্ট মুভমেন্টৰ এগৰাকী অন্যতম আৰ্লিয়েষ্ট লিডাৰ আৰু তেওঁ 1935 ৰ পৰা 47 এই পিৰিয়ডটোত কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া CPR জেনেৰেল সেক্ৰেটাৰী হিচাপে প্ৰথমগৰাকী জেনেৰেল সেক্ৰেটাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল সো ইয়াত কাৰেক্ট অপচন হ'ব অপচন ডি আটাইকেইটাই কাৰেক্টলি মেটচড পেয়াৰ Moving on, question number 65. ইয়াত লেফট সাইডে আছে তিনিখন বিখ্যাত জাগাৰ নাম আৰু ৰাইট সাইডে সেইকেইখনৰ সম্পৱৰ্তী নদীৰ নাম উল্লেখ আছে কোনকেইটা কাৰেক্টলি মেটচড খুদিছে সো প্ৰথমতে পান্ধাৰপুৰ আৰু চন্দ্ৰভাগা নদীৰ বিষয়ে আছে আমি চাই লওঁ সো পান্ধাৰপুৰ এটো হৈছে এখন ওয়েল নোন পিলগ্ৰিমেজ টাউন যেটো চন্দ্ৰভাগা নদীৰ বেংকত আছে চন্দ্ৰভাগা নদীৰ পাৰত আছে আৰু মহাৰাষ্ট্ৰৰ সোলাপুৰ ডিস্ট্ৰিক্টত এই টাউনখন অৱস্থিত সো ফাৰ্স্টটো হৈছে কাৰেক্টলি মেটচড পেয়াৰ এতিয়া এই পান্ধাৰপুৰ মূলত ইয়াত অৱস্থিত বিঠোবা টেম্পলৰ বাবে বিখ্যাত এই বিঠোবাটো শ্ৰীকৃষ্ণৰ বা বিষ্ণুৰ এটা বিঠোবা নামৰ যেটো ফৰ্ম আৰু লগতে তেওঁৰ যেগৰাকী কনসাৰ্ট যাক ৰাখুমাই বুলি কয় মূলত কৃষ্ণ ৰুক্মিণীৰে এটা ট্ৰেডিশনেল ফৰ্ম সো এই বিঠোবাৰ উপাসনাৰ মূল স্থলী হিচাপে বিঠোবা টেম্পলটোক বিশ্বাস কৰা হয় যি প্ৰায় প্ৰতি বছৰে 1 মিলিয়নতকৈ অধিক ভক্তক আকৰ্ষণ কৰে আৰু এই বিঠোবা টেম্পলটো বিশেষভাৱে চৰ্চালৈ আহিছিল 2014 চনৰ মে মাহত যেতিয়া এই 900 বছৰীয়া পুৰণি টেম্পলটো ভাৰতবৰ্ষৰ প্ৰথম টেম্পল হিচাপে এগৰাকী মহিলা প্ৰিষ্ট আৰু লগতে ব্যাকৱাৰ্ড ক্লাছেছৰ বিলং কৰা ব্যক্তিকো পুৰোহিত হিচাপে প্ৰিষ্ট হিচাপে নিযুক্তি দিছিল আৰু এই চন্দ্ৰভাগা নদীখনৰ মূল আচলতে নাম হৈছে ভীমা ৰিভাৰ এই ভীমা ৰিভাৰখন পশ্চিম ভাৰতৰ এখন অন্যতম মূল নদী পশ্চিম ভাৰত আৰু সাউথ ইণ্ডিয়াৰ আৰু এইখন মহাৰাষ্ট্ৰ কৰ্ণাটক আৰু তেলেংগানা ৰাজ্যৰ মাজেৰে গৈছে আৰু শেষত গৈ কৃষ্ণ নদীত মিলিত হৈছে সো এই নদীখনক মূলত পান্ধাৰপুৰ ৰিজিয়নটোত চন্দ্ৰভাগা নদী বুলি কোৱা হয় কিয়নো তাৰ যেটো শেপ এই পাৰ্টিকুলাৰ এৰিয়াটোত সেই শেপটোৱে চন্দ্ৰৰ লগত মিল আছে সো তাক চন্দ্ৰভাগা বুলি কোৱা হয় এটা সেকেন্ড যেটো পেয়াৰ আছিল হেতু আছিল কমে তিৰুচিৰাপল্লী আৰু কাবেৰী নদী সো তিৰুচিৰাপল্লী তামিলনাডুৰ এখন অন্যতম জনপ্ৰিয় ক্লিনেষ্ট আৰু সেফেষ্ট সিটি সো এখন ওয়ান অফ দা ওল্ডেষ্ট ইনহেবিটেড সিটি অলসো যাৰ ৰিটন হিষ্ট্ৰী আমি তৃতীয় সেঞ্চুৰী বিফৰ খ্ৰীষ্টলৈকে ট্ৰেক বেক কৰিব পাৰো মূলত এটা চোলাসকলৰ ৰাজত্ব কালৰ পৰাই এই তিৰুচিৰাপল্লীৰ উল্লেখ আছে ইতিহাসত আৰু চোলাসকলৰ বাদেও সাউথ ইণ্ডিয়াৰ মূল যিসমূহ ডাইনেষ্টি সেই ডাইনেষ্টিসমূহৰ শাসনৰ স্থলী হিচাপে তিৰুচিৰাপল্লী
তিৰুচিৰাপল্লী বিখ্যাত আৰু এই তিৰুচিৰাপল্লী কাবেৰী নদীৰ পাৰত অৱস্থিত দক্ষিণ ভাৰতৰ প্ৰায়বোৰ বিখ্যাত চহৰৰ নিচিনাকৈ তিৰুচিৰাপল্লীও কাবেৰী নদীৰ পাৰত আছে আৰু কাবেৰী নদীক মূলত দক্ষিণ গংগা বুলি কোৱা হয় কিয়নো সাউদাৰ্ণ ইণ্ডিয়াৰ এখন অন্যতম পবিত্ৰ নদী বুলি ইয়াক বিশ্বাস কৰা হয় এই কাবেৰী নদী অৰিজিনেট হৈছে ৱেষ্টাৰ্ণ ঘাট পৰ্বতমালাৰ ব্ৰহ্মগিৰি হিলৰ পৰা আৰু তাৰ পিছত কৰ্ণাটকা ষ্টেটৰ মাজেদি পাৰ হৈছে দেন দক্ষিণ পূব ডিৰেকশ্যনলৈ কৰ্ণাটকা আৰু তামিলনাডুৰ মাজেদি পাৰ হৈ শেষত পুডুচেৰীৰ মাজেদি পাৰ হৈ বে অফ বেংগলত মিলিত হৈছে সো এইটো আছিল সেকেন্ড অপচন আৰু থাৰ্ড অপচনটো যেটো আছিল সো হাম্পি আৰু মালাপ্ৰভা সো এইটো শুদ্ধ হয় নহয় আমি যদি চাবৰ যত্ন কৰোঁ তেতিয়া হয় হাম্পি যেটো এটা বিখ্যাত ইউনেস্কো ওয়াৰ্ল্ড হেৰিটেজ সাইট আৰ্কিঅলজিক্যাল সাইট হিচাপে যাৰ বিখ্যাত কৰ্ণাটকত অৱস্থিত আৰু ইয়াত যিসমূহ মনুমেন্টছ আছে প্ৰাচীন মনুমেন্টসমূহ একেলগে তাৰ হাম্পিৰ গ্ৰুপ অফ মনুমেন্টছটো ইউনেস্কো ওয়াৰ্ল্ড হেৰিটেজ সাইট হিচাপে ইতিমধ্যে ডিক্লেয়াৰ হৈছে সো বিজয়নগৰ সাম্ৰাজ্যৰ ই কেপিটেল আছিল 14th চেঞ্চুৰীৰ এটা পৰৱৰ্তী সময়ত আৰু এটো তুংগভদ্ৰা নদীৰ পাৰত অৱস্থিত গতিকে লাষ্ট অপচনটো কাৰেক্টলি মেচ নহয় সো কাৰেক্ট আনসাৰ ইজ অপচন এ 1 and 2 অনলি আৰু এইখিনিতে আমি সেলফ ষ্টাডিৰ সেকেন্ড পইণ্টটো ৰাখিছো কাবেৰী নদীৰ যি জলবিবাদ সেই জলবিবাদ অত্যন্ত পুৰণি আৰু হেতুকে আমি ইয়াত ৰাখিছো যে ডেসক্ৰাইব কাবেৰী ৰিভাৰ ডিসপিউট উইথ ইটস হিষ্টৰিকেল বেকগ্ৰাউণ্ড আৰু লগতে ৰিসেন্টলি মেকুডাটু প্ৰজেক্ট নামৰ এটা বিশেষ প্ৰজেক্টৰ ৰিলেটেড ৰিজনত এই ৰিভাৰ ডিসপিউটটো পুনৰ সক্ৰিয় হৈ উঠিছিল সো সেই দুইটাই আপোনালোকে সিম্পলি ইলাবৰেট কৰিব লাগে সেলফ ষ্টাডি 2 Next question number 66 ইয়াত এনএসজিৰ বিষয়ে হৈছে পূৰ্ব এটা প্ৰশ্ন আমি কৈছিল আলোচনা কৰিম বুলি সো এনএসজিৰ যদি সদস্য ৰাষ্ট্ৰ হয় তেতিয়া হলে এই দুটাৰ ভিতৰত কোনকিটা কনসিকুৱেন্স ভোগ কৰিব লগা হয় কৰিছে সো প্ৰথমটো হৈছে ইট উইল হ্যাভ অ্যাক্সেস টু দ্য লেটেস্ট এন্ড মোস্ট এফিশিয়েন্ট নিউক্লিয়াৰ টেকনলজি আৰু সেকেন্ডটোত কৈছে যে এনএসজিৰ সদস্য হোৱাৰ লগে লগে অটোমেটিক্যালি এনপিটিৰ সদস্য ৰাষ্ট্ৰ হৈ যাব সো কোনকিটা ষ্টেটমেন্ট শুদ্ধ সো প্ৰথমতে আমি এনএসজি ৰিলেটেড ডিটেইলছ খিনি চাই লওঁ সো এনএসজি হৈছে এনেকুৱা এটা ট্ৰান্সনেশনাল বডি যেটো নিউক্লিয়াৰ সাপ্লায়াৰ কান্ট্ৰি সমূহেৰে গঠিত হৈ আছে সো এই সংস্থাটো গঠনৰ মূল যেটো উদ্দেশ্য হেতু হৈছে টু এনশ্যোৰ দ্যাট নিউক্লিয়াৰ ট্ৰেড ফৰ পিসফুল পারপাসেস ডাজ নট কন্ট্ৰিবিউট টু দ্য proliferation of nuclear weapon সো মূলত যদি শান্তিপূৰ্ণ ৰিজনত যদি নিউক্লিয়াৰ বনিছ কৰা হয় নিউক্লিয়াৰ বেহা কৰা হয় আৰু হেতুৰ পৰা যাতে পৰৱৰ্তী সময়ত নিউক্লিয়াৰ অস্ত্ৰ প্ৰস্তুত তথা তাৰ ব্যৱহাৰ ৰিলেটেড কন্ডিশনলৈ ডেভেলপ হৈ না যায় তেনেকুৱা ৰিজনত যাতে কন্ট্ৰিবিউট নকৰে হেতু নিশ্চিত কৰাটো এনএসজি গ্ৰুপৰ সদস্য সকলৰ মাজৰ মূল লক্ষ্য আছিল আৰু ভাৰতবৰ্ষ 1974 চনৰ যি প্ৰথম পাৰমাণৱিক বোমা পৰীক্ষণ কৰিছিল তাৰ পৰৱৰ্তী সময়তেই এই এনএসজিটো গঠন হৈছিল সেই ভাৰতবৰ্ষৰ নিউক্লিয়াৰ পৰীক্ষাৰ ৰেসপন্স হিচাপে সো 1975ত লণ্ডন চহৰত প্ৰথমবাৰৰ বাবে সদস্য ৰাষ্ট্ৰসমূহ মিলিত হৈছিল সো বৰ্তমান সময়ত 48 খন পাৰ্টিসিপেটিং নেশন আছে এনএসজিৰ আৰু তাৰ ইন্ডিয়া এটা মেম্বাৰ নহয় ইয়াৰ মূল কাৰণ হিচাপে অভিহিত কৰা হয় এটোৱে 1968 ৰ যি এনপিটি ট্ৰিটি অন দা নন proliferation of nuclear weapon তাৰ ভাৰতবৰ্ষ সদস্য নহয় সো হেতু কাৰণে মূলত ভাৰতবৰ্ষ এনএসজি গ্ৰুপৰ সদস্য হোৱাত বাধা আহিছে আৰু তাৰ উপৰিও আন এটা ৰিজন হৈছে চাইনাই পোনপটীয়াভাৱে ভাৰতবৰ্ষক সদস্য ৰাষ্ট্ৰ কৰাৰ ক্ষেত্ৰত প্ৰত্যক্ষভাৱে বাধা আৰোপ কৰি আহিছে হেতু কাৰণে মূল বহুকেইখন সদস্যৰ ৰাষ্ট্ৰৰ বহুকেইখন পাৱাৰফুল নেশনৰ সাপোৰ্ট থকা সত্ত্বেও কেৱল মাত্ৰ চাইনাই কৰা ভেটৰ বাবে ভাৰতবৰ্ষ এনএসজিৰ সদস্য হ'ব পৰা নাই আৰু 2008 চনৰ পৰাই ভাৰতবৰ্ষই এনএসজিৰ সদস্য ৰাষ্ট্ৰ হ'ব বিচাৰি আছে কিন্তু ওপৰত উল্লেখিত ৰিজনসমূহৰ কাৰণে এনএসজিয়ে এতিয়ালৈকে পাৰ্মানেন্ট মেম্বাৰ হিচাপে ভাৰতবৰ্ষৰ যি একসেপ্টেন্স সেয়া স্বীকাৰ কৰা নাই সো এইখিনিতে আমি এটা সেলফ ষ্টাডিৰ 3 নম্বৰ পইণ্টটো ৰাখিছো ইণ্ডো ইউএছ নিউক্লিয়াৰ ডিলটোৰ বিষয়ে আপোনালোকে আমাক জনাব লাগে 2008 চনৰ সময়ছোৱাত এই নিউক্লিয়াৰ ডিলটো স্বাক্ষৰিত হৈছিল আৰু এই নিউক্লিয়াৰ ডিলটো স্বাক্ষৰিত হওঁতে ভাৰতবৰ্ষই এটা বিশেষ এনএসজি ৱেভাৰ লাভ কৰিছিল সো সেই ৱেভাৰটো কি ধৰণে ভাৰতবৰ্ষই লাভ কৰিছিল বা সেই ৱেভাৰটো লাভ কৰাটো কিয় প্ৰয়োজনীয় আছিল এই নিউক্লিয়াৰ ডিলটো কৰিবৰ কাৰণে সেই সন্দৰ্ভত আপোনালোকে চাই ল'ব পাৰে এতিয়া আমি এনএসজিৰ বিষয়ে পাইলো এতিয়া আমি চমুকৈ এনপিটিৰ বিষয়ে চাওঁ সো এনপিটি যেটো ট্ৰিটি অন দা নন proliferation of nuclear weapon এই ইন্টাৰনেশ্যনেল ট্ৰিটিটোৰ মূলত তিনটা অবজেক্টিভ আছে প্ৰথমটো হৈছে নিউক্লিয়াৰ ৱেপন আৰু নিউক্লিয়াৰ টেকনলজিৰ যি প্ৰসাৰ হেতু বাধাই কৰা সেকেন্ডটো হৈছে নিউক্লিয়াৰ এনাৰ্জি যাতে কেৱল মাত্ৰ পিসফুল ৰিজনতহে ব্যৱহাৰ কৰা হয় তাৰ কাৰণে কোঅপাৰেচন বৃদ্ধি কৰা আৰু থাৰ্ডটো হৈছে নিউক্লিয়াৰ ডিসআৰ্মমেন্ট আৰু জেনাৰেল এণ্ড কমপ্লিট ডিসআৰ্মমেন্ট অস্ত্ৰ সম্বৰণ নিউক্লিয়াৰ অস্ত্ৰ বা
সম্পূৰ্ণ অস্ত্ৰ সম্বৰণৰ দিশটো যাতে সেই লক্ষ্যটো যাতে লাভ কৰিব পাৰি সো হেতুৰ ক্ষেত্ৰটো এনপিটিয়ে অবজেক্টিভ হিচাপে তাক ৰাখিছে আৰু বৰ্তমানলৈকে এনপিটিৰ যি সাইনিং পাৰ্টি সিগনেটাৰিজ 191 খন আছে মূলত 5খন ৰাষ্ট্ৰই এতিয়াও সাইন কৰা নাই সেইখন হৈছে ইণ্ডিয়া ইজৰাইল নৰ্থ কোৰিয়া পাকিস্তান আৰু সাউথ সুদান ইয়াৰ নৰ্থ কোৰিয়া প্ৰথমতে সিগনেটাৰি আছিল যদিও পৰৱৰ্তী সময়ত তেওঁলোকে সেই চাপৰ উঠাই লয় সো এই এনপিটি ট্ৰিটিখনতেই নিউক্লিয়াৰ ৱেপন ষ্টেট যিসমূহ আছে সেইসমূহৰ ডিফাইন কৰা আছে সেইটো হৈছে যে জানুৱাৰী 1 1967 এই কাট অফ ডেটটোৰ পূৰ্বে যিবোৰ ৰাষ্ট্ৰই নিউক্লিয়াৰ ৱেপন মেনুফেকচাৰ আৰু এক্সপ্লোড কৰিছিল সো পাৰমাণৱিক অস্ত্ৰৰ পৰীক্ষণ আৰু সিনথেসিস কৰিছিল বা তেনেকুৱা ধৰণৰ আন নিউক্লিয়াৰ এক্সপ্লোসিভ ডিভাইস তেওঁলোকে প্ৰস্তুত বা এক্সপ্লোজন কৰিছিল সেইসমূহক নিউক্লিয়াৰ ৱেপন ষ্টেট বুলি কোৱা হয় সো সেইটো ডেফিনেশ্যনৰ বেচিছত 5খন নিউক্লিয়াৰ ৱেপন ষ্টেট আছে কমে ইউএছএ ৰাছিয়া ইউকে ফ্ৰান্স আৰু চাইনা সো তাৰ বাদেও 4খন এনেকুৱা ৰাষ্ট্ৰ আছে যিকেইখনে পজেছ কৰে নিউক্লিয়াৰ ৱেপন বা বিশ্বাস কৰা হয় তেওঁলোকে পজেছ কৰে বুলি তাৰে প্ৰথম 3খন হৈছে কমে ইণ্ডিয়া পাকিস্তান আৰু নৰ্থ কোৰিয়া তেওঁলোকে মুক্তভাৱে তেওঁলোকে ঘোষণা কৰিছে যে নিউক্লিয়াৰ ৱেপন তেওঁলোকে পজেছ কৰে আৰু ইজৰাইলে এতিয়ালৈকে ওপেনলি বা অফিচিয়েলি তেওঁলোকে নিউক্লিয়াৰ ৱেপন ষ্টেট তেওঁলোক হয় নে নহয় হেতুৰ বিষয়ে কোনো স্পষ্ট ধাৰণা প্ৰদান কৰা নাই আৰু এই প্ৰশ্নটোৰ প্ৰেক্ষাপটত ইয়াত যেটো আছিল যে এনএসজিৰ সদস্য হলে লেটেষ্ট এন্ড মোস্ট এফিচিয়েন্ট নিউক্লিয়াৰ টেকনলজিলৈ এক্সেস থাকিব এটো শুদ্ধ কিন্তু পোনপটীয়াভাৱে এনপিটিৰ সদস্য ৰাষ্ট্ৰ এই এনএসজিৰ সদস্য হলেই হৈ নাযায় সো এটোৰ এনপিটিৰ সদস্য 191 খন কিন্তু এনএসজিৰ সদস্য 48 খন সো সেই ডিফাৰেন্সটোৱে সেকেন্ড অপশনটোৰ লজিকটো এক্সপ্লেইন কৰে সো এই সংক্ৰান্তত আমি সেলফ ষ্টাডি 4 টো ৰাখিছো ইয়াত আমি এটা ডেফিনিশ্যন খুদিছো মাল্টিলেটাৰেল এক্সপোৰ্ট কন্ট্ৰোল ৰেজিম সো এই টাৰ্মিনোলজিটোৰ অৰ্থ কি সো এটা হিন্ট দিছো যি এনএসজি যেটো ট্ৰিটি হয় সো এই এনএসজি টো এই মাল্টিলেটাৰেল এক্সপোৰ্ট কন্ট্ৰোল ৰেজিমৰে এটা পাৰ্ট হয় সো তেনেকুৱা কেটা ৰেজিম বৰ্তমান এক্সিষ্ট কৰে হেতু আপোনালোকে ক'ব লাগে আৰু লগতে ইয়াত আমি এটা ষ্টেটমেন্ট ৰাখিছো যে ভাৰতবৰ্ষই এক্সিস্টিং যিমানবোৰ মাল্টিলেটাৰেল এক্সপোৰ্ট কন্ট্ৰোল ৰেজিম আছে সেই আটাইবোৰৰে সদস্য হয় সো এটো শুদ্ধ নে অশুদ্ধ হেতু আপোনালোকে ক'ব পাৰে যেমতে ওপৰত দিয়া ক্লুটোৰ ওপৰত বেছ কৰি আপোনালোকে এটো পোনপটীয়াভাৱে উত্তৰ দিবই পাৰিব Moving on, question number 67. Yet কৈছে যে Delhiৰ longitudinal distance wise আটাইতকৈ closest city কোনখন বেংগলুৰু হায়দৰাবাদ নাগপুৰ আৰু পুনে ইতিমধ্যে এই প্ৰশ্নটো আমি পূৰ্বৰ সিৰিজত আলোচনা কৰিছো আগতে আহিছে সো longitudinal distanceৰ বেছ কৰি Delhiৰ আটাইতকৈ নেইবাৰিং চিটিখন হৈছে বেংগলুৰু সো যদিও ডিসটেন্স পিওর ডিসটেন্স ওয়াইজ যদি চাব যায় তেলে বাকিখন সিটি হয়তো কম্পাৰেটিভলি ওচৰত থাকিব পাৰে দিল্লীৰ কিন্তু লংগিটিউডিনেল ডিসটেন্স ওয়াইজ বেংগলুৰু দিল্লীৰ আটাইতকৈ ওচৰত আছে কিয়নো 77.216721 এই বিশেষ যেটা লংগিটিউড হে লংগিটিউডডাল দিল্লী আৰু বেংগলুৰুৰ মাজেদি একেলগে পাৰ হৈ গৈছে সো লংগিটিউড যেটো নৰ্থৰ পৰা সাউথ লৈ যায় গতিকে বেংগলুৰু সিটিখন লংগিটিউডিনেলি খুব ক্লোজেষ্ট ডিসটেন্সত থাকিব বিশেষ ডেসক্ৰাইব নকৰো পূৰ্বৰ যদি ভিডিও সিৰিজসমূহ আপোনালোকে চাইছে বা আমাৰ ৰেগুলাৰ ফলোৱাৰ হয় তেতিয়ালে এই প্ৰশ্নটো আপোনালোকে নিশ্চয় সন্মুখীন হৈছে শুদ্ধ উত্তৰটো হৈছে অপচন এ বেংগলুৰু মুভিং অন কোৱেশ্চন নম্বৰ 68 ইয়াত কৈছে যে প্ৰেসিডেন্ট অফ ইণ্ডিয়াই তেওঁৰ আৰ্টিকল 356 ৰ আন্ডাৰত থকা পাৱাৰ যদি এক্সাৰসাইজ কৰে এখন পাৰ্টিকুলাৰ ষ্টেটৰ সাপেক্ষে তেতিয়া হলে তেওঁ হেগিটাৰ ভিতৰত এই চাৰিটা অপচনৰ ভিতৰত কোনটো তেওঁ কৰিব পাৰিব প্ৰথমটোত কৈছে যে ষ্টেট এছেম্বলি উইল বি অটোমেটিক্যালি ডিজলভড সেকেন্ডটোত কৈছে যে লেজিসলেচাৰ অফ দা ষ্টেট তাৰ যেটো পাৱাৰ থাকে হেতু অটোমেটিক্যালি এক্সাৰচেবল বাই অৰ আন্ডাৰ দা অথৰিটি অফ দা পাৰ্লিয়ামেন্ট হৈ যাব থাৰ্ডটো হৈছে আৰ্টিকল 19 সাসপেন্ড হ'ব উক্ত ষ্টেটখন আৰু ফৰ্থটো হৈছে দা প্ৰেসিডেন্ট ক্যান মেক লজ ৰিলেটিং টু দা ষ্টেট সো এটাৰ ভিতৰত শুদ্ধ কোনটো হেতু আমি চোৱাৰ আগতে এই আৰ্টিকল 356 কি হেতু সন্দৰ্ভত চমু এটা বিৱৰণ চাব বিচাৰিছো প্ৰথমতে কৈ লওঁ যে ইমাৰ্জেন্সি যিসমূহ প্ৰভিজন আছে সেইসমূহ পাৰ্ট 18 ত ইনক্লুড কৰা আছে আৰ্টিকল 352 ৰ পৰা 360 লৈকে সেই সন্দৰ্ভত ডিসকাশন কৰা আছে এতিয়া যেটো আৰ্টিকল 356 হেতু প্ৰেসিডেন্ট ৰুল বুলি কোৱা হয় সো এই আৰ্টিকল 356 ৰ জৰিয়তে প্ৰেসিডেন্ট ৰুল যেটা ইম্পোজ কৰা হয় তাৰ অৰ্থ হৈছে যে ষ্টেট গভৰ্ণমেন্টৰ সম্পূৰ্ণ যে কাৰ্যৰাজি তাক সাসপেন্ড কৰা হয় আৰু সেন্টাৰৰ পোনপটীয়া শাসনলৈ উক্ত ষ্টেটখন অনা হয় আৰু এই প্ৰেসিডেন্ট ৰুলক ষ্টেট ইমাৰ্জেন্সি বা কনস্টিটিউশনাল ইমাৰ্জেন্সি বুলিও কোৱা হয় এই যেটো ৰাইট সাইডে থকা স্ক্ৰিনশ্বট তাত প্ৰেসিডেন্ট ৰুলৰ সম্পূৰ্ণ ডিটেইলছ আমি দিছো সো প্ৰথমতে ইয়াত উল্লেখ আছে যে ষ্টেট এখনত কেনেদৰে প্ৰেসিডেন্ট ৰুল ইম্পোজ হ'ব পাৰে
So যদিহে গভৰ্ণৰে ৰিকমেণ্ড কৰে যে এখন পাৰ্টিকুলাৰ ষ্টেটত যেটো কনষ্টিটিউচনাল মেচিনাৰী আছে হেতু ফেইল হৈছে তেতিয়া হলে সেই প্ৰেসিডেন্ট ৰুল ইম্পোজ কৰিব পাৰে আৰু সেকেন্ডত যদিহে ষ্টেট লেজিসলেচাৰে প্ৰপাৰলি কনষ্টিটিউচনাল প্ৰভিজনসমূহ এক্সাৰসাইজ কৰিবৰ কাৰণে সক্ষমতা হেৰুৱায় তেতিয়া হলে সেই ৰিজনটো এই প্ৰেসিডেন্ট ৰুল ইম্পোজ হ'ব পাৰে এটোৰ এক্সিকিউটিভ অথৰিটি হৈছে exercised through the centrally appointed governor. So এই প্ৰেসিডেন্ট ৰুল থকাৰ সময়ত এক্সিকিউটিভ অথৰিটি হিচাপে ৰাজ্যপালে কাম কৰিব সো প্ৰেসিডেন্ট ৰুলৰ যেটো ডিউৰেচন হেতু হ'ব 6 মাহৰ আৰু ম্যাক্সিমাম 3 বছৰৰ বাবে এই প্ৰেসিডেন্ট ৰুল এক্সাৰসাইজ কৰিব পাৰিব আৰু তাৰে প্ৰত্যেক 6 বছৰত পাৰ্লিয়ামেন্টৰ এপ্ৰুভেল ল'ব লাগিব আৰু টাৰ্মিনেশনৰ ক্ষেত্ৰত কোনো পাৰ্লিয়ামেন্টাৰী এপ্ৰুভেলৰ প্ৰয়োজন নাই প্ৰেসিডেন্টে যদিহে ফিট বুলি তেওঁৰ ওচৰত ৰিজন থাকে তেতিয়ালে তেওঁ উক্ত অৰ্ডাৰ প্ৰেসিডেন্ট ৰুলৰ অৰ্ডাৰ টাৰ্মিনেট কৰিব পাৰে কিন্তু 44th constitutional amendment যি আছিল 1978 ৰ সো সেই এমেন্ডমেন্টত এটা নতুন প্ৰভিজন এড কৰা হৈছে হেতু অনুসৰি প্ৰেসিডেন্ট ৰুল এবছৰতকৈ বেছি দীঘলীয়া সময়ৰ বাবে এখন ৰাজ্যত ইম্পোজ কৰিব নোৱাৰিব আনলেছ দুটা কন্ডিশনৰ বাদে সো প্ৰথমটো হৈছে যদিহে নেশনাল ইমাৰ্জেন্সি অপাৰেট হৈ নাথাকে আৰু সেকেন্ডটো হৈছে যদিহে ইলেকশন কমিশনে সাৰ্টিফাই কৰে যে প্ৰেসিডেন্ট ৰুল কন্টিনিউ হৈ থাকিব লাগে কিয়নো হেতু নেসেসাৰী এসেম্বলি ইলেকশন হোল্ড কৰিবৰ কাৰণে সো এই দুটা কন্ডিশনৰ বাদে আন বেলেগ কন্ডিশনত প্ৰেসিডেন্ট ৰুল এবছৰতকৈ বেছি দীঘলীয়া কৰিব নোৱাৰিব এটো 44th কনষ্টিটিউচনেল এমেন্ডমেন্টত উল্লেখ আছে আৰু এই প্ৰশ্নটোৰ সাপেক্ষে শুদ্ধ উত্তৰটো হৈছে অপচন বি যে ষ্টেটৰ যি লেজিসলেচাৰ পাৱাৰ থাকে হেতু পাৰ্লিয়ামেন্টৰ অথৰিটিলৈ গুচি যায় So I hope আপোনালোকে বুজি পাইছে কিবা ডাউট থাকিলে বা আমাৰ কিবা ভুল হলে আপোনালোকে কমেন্টত জনাব মুভিং অন কোৱেশ্চন নম্বৰ 69 ইয়াত সুধিছে যে মডাৰ্ন ফেৰেল হৰ্স পপুলেশন যেটো বনৰীয়া ঘোঁৰা হেতু কোনখন নেশনাল পাৰ্কত বা কোনখন বায়োস্ফিয়াৰ ৰিজাৰ্ভত পোৱা যায় শুদ্ধ উত্তৰটো হৈছে অপচন ডি উল্লেখিত ডিব্ৰু-চৈখোৱা নেশনাল পাৰ্ক সো ডিব্ৰু-চৈখোৱা নেশনাল পাৰ্ক এই জংগলী ঘোঁৰাৰ বাবে বা বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত বিশ্বাস কৰা হয় যে প্ৰায় 79টা বনৰীয়া ঘোঁৰা এই নেশনাল পাৰ্কখনত অৱস্থিত আৰু এই সমূহ মূলত ওয়াৰ্ল্ড ওয়াৰ 2 যিসমূহ এই সমীপৱৰ্তী এৰিয়াসমূহত আৰ্মি ক্যাম্প বনোৱা হৈছিল সো তাৰ পৰা এস্কেপ কৰি এই হাবিত প্ৰৱেশ কৰিছিল আৰু তাৰ পৰৱৰ্তী সময়ত বংশ বিস্তাৰ কৰি বৰ্তমানৰ এই বনৰীয়া ঘোঁৰাৰ প্ৰজাতিলৈ তেওঁলোক ডেভেলপ হৈছে সো আটাইতকৈ লাৰ্জেষ্ট ফেৰেল হৰ্স পপুলেশন থকা যিখন দেশ সেইখন হৈছে অষ্ট্ৰেলিয়া য'ত 4 লাখতকৈ অধিক সংখ্যক ফেৰেল হৰ্স আছে সো ডিব্ৰু-চৈখোৱা নেশনাল পাৰ্কখন এখন বায়োস্ফিয়াৰ ৰিজাৰ্ভ হয় যেটো ব্ৰহ্মপুত্ৰৰ সাউদাৰ্ণ বেংকত অৱস্থিত আৰু নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়াৰ এখন হৈছে আটাইতকৈ লাৰ্জেষ্ট স্বাম্প ফৰেষ্ট কি আপোনালোকে চাই লব পাৰে আৰু ৰিসেন্টলি বাৰ্ড লাইফ ইন্টাৰনেশ্যনেলে এই ডিব্ৰু-চৈখোৱাক এখন ইম্পৰ্টেন্ট বাৰ্ড এৰিয়া হিচাপে আইবিএ হিচাপে ডিক্লেয়াৰ কৰিছে আৰু ফেৰেল হৰ্সৰ সমান্তৰালভাৱে ৰেয়াৰ হোৱাইট উইং উদ্দাকৰ বাবেও এই ৰাষ্ট্ৰীয় উদ্যানখন বিখ্যাত আৰু ইয়াত বিভিন্ন প্ৰজাতি পোৱা যায় যিসমূহ ইয়াত আমি উল্লেখ কৰি দিছো আৰু ৰিসেন্টলি ONGCৰ যি ব্লাষ্ট হৈছিল অইল খাত বিস্ফোৰণ হৈছিল সো তাৰ পৰা এফেক্টেড হোৱা মাগুৰী মটাপুং যি ৱেটলেণ্ড সেইখনো এই ডিব্ৰু-চৈখোৱা বায়োস্ফিয়াৰ ৰিজাৰ্ভৰ এটা অংশ সো শুদ্ধ উত্তৰটো হৈছে অপচন ডি নেক্সট চাও কোৱেশ্চন নম্বৰ 70 ইয়াত কৈছে যে 2005 চনত ভুটানৰ ৰজাই এটা বিশেষ ইনিচিয়েটিভ লৈছিল যাৰ জৰিয়তে ভুটানে প্ৰথমখন এনেকুৱা ৰাষ্ট্ৰ হৈছিল যি জিডিপিৰ কৈ জিএনএইচক প্ৰায়োৰিটি দিছিল সো এই জিএনএইচৰ ফুল ফৰ্মটো কি সুধিছে সো জিএনএইচ মানে হৈছে গ্ৰছ নেশনাল হ্যাপিনেছ অপচন এ ইজ দ্য কাৰেক্ট এনসাৰ সো এই ফ্ৰেজটো কইন কৰিছিল ভুটানৰ চতুৰ্থজন ৰজা কিং জিগমে সিংয়ে ৱাংচুকে 1972 চনত সো এই কনসেপ্টটো এটো ইমপ্লাই কৰে যে যেটা সাস্টেইনেবল ডেভেলপমেন্ট কৰা হয় যেটা বহনক্ষম উন্নয়নৰ লক্ষ্য স্থিৰ কৰা হয় তেতিয়া এনেকুৱা এটা হোলিস্টিক এপ্ৰোচ ল'ব লাগে যাৰ জৰিয়তে বিকাশৰ সমান্তৰালভাৱে যিসমূহ সুস্থ এখন দেশ বা সুস্থ এখন সমাজৰ বা সুস্থ ব্যক্তিসত্তাৰ নন ইকোনমিক এস্পেক্ট সেইসমূহকো যাতে সমান ইম্পৰ্টেন্স প্ৰদান কৰা হয় সো ভুটানেই প্ৰথমখন ৰাষ্ট্ৰ হৈছিল যি গ্ৰছ নেশনাল হ্যাপিনেছৰ প্ৰথম এডপ্ট কৰিছিল ওভাৰ গ্ৰছ নেশনাল প্ৰডাক্ট বা গ্ৰছ ডোমেষ্টিক প্ৰডাক্ট জিডিপি সো ইন্টাৰনেশনাল হ্যাপিনেছ ডেও এই সংক্ৰান্ততে সেলিব্ৰেট কৰিবৰ ষ্টাৰ্ট কৰা হৈছিল 20 মাৰ্চত 2013 চনৰ পৰা ইউনাইটেড নেশনছ অফিচিয়েলি দিনটো সেলিব্ৰেট কৰি আহিছে আৰু 2021 চনৰ এই ইন্টাৰনেশনাল হ্যাপিনেছ ডে সেলিব্ৰেচনৰ যি থিম হেতু হৈছে হ্যাপিনেছ ফৰ অল ফৰএভাৰ আৰু ইউনাইটেড নেশনৰ যি সাস্টেইনেবল ডেভেলপমেন্ট সলিউশন নেটৱৰ্ক আছে তেওঁলোকে ওয়াৰ্ল্ড হ্যাপিনেছ ৰিপৰ্টও পাবলিশ কৰে 2021 চনৰ যি হ্যাপিনেছ ৰিপৰ্ট সেই হ্যাপিনেছ ৰিপৰ্ট 149 খন কান্ট্ৰিক ইনকৰ্পোৰেট কৰা হৈছিল আৰু তেওঁলোকৰ নাগৰিকসকলে কিমান সুখী তেওঁলোকে অনুভৱ কৰে হেতুৰ ওপৰত নিৰ্ভৰ কৰি এই ৰেংকিংটো দিয়া হৈছিল বিভিন্ন প্যাৰামিটাৰৰ ওপৰত বেছ কৰি আৰু এই ৰিপৰ্টত
পোহৰলৈ আহিছিল যে ফিনলেণ্ড হৈছে এনেকুৱা এখন কাণ্ট্ৰি যিখন আটাইতকৈ সুখী দেশ ৰূপে নাগৰিকসকলে বিচাৰ কৰে 4th কনজিকিউটিভ ইয়েৰৰ বাবে তেওঁলোকে এই সন্মান লাভ কৰিছিল আৰু মোষ্ট আনহেপি কাণ্ট্ৰিখন হৈছে আফগানিস্তান 149 সংখ্যক ৰেংকত আছে আৰু ভাৰতবৰ্ষই যদিও কম্পেৰেটিভলি বহুত বেয়া পাৰফৰমেন্স কিন্তু ৰিসেন্ট যি ডাটা সেই ডাটাৰ পৰা কিছু উন্নতি ঘটাই 2020 চনৰ 144 সংখ্যক ৰেংকৰ পৰা 2021 চনত 139 সংখ্যক ৰেংকলৈ উন্নীত হৈছে কিন্তু এটো যথেষ্ট বেয়া ডাটা কিয়নো ভাৰতবৰ্ষৰ যিসমূহ ইমিডিয়েট নেইবাৰ ইনক্লুডিং পাকিস্তান সো তেওঁলোকৰ এই ৰেংকিংত যি পজিশন হেয়া ভাৰতবৰ্ষতকৈ যথেষ্ট উন্নত সো শুদ্ধ উত্তৰটো হৈছে অপচন এ গ্ৰছ নেশ্যনেল হ্যাপিনেছ আৰু কানেক্টিং যিখন কান্ট্ৰি হেখন হৈছে ভূটান Question number 71 ইয়াত ডোনাৰ মিনিষ্ট্ৰি কেতিয়া কোন বৰ্ষত স্থাপন কৰা হয় সুধিছে শুদ্ধ উত্তৰটো হৈছে অপচন ডি 2001 ত ডোনাৰ মিনিষ্ট্ৰি ডেভেলপ কৰা হয় সো ডোনাৰ মিনিষ্ট্ৰি ফুল ফৰ্মটো হৈছে মিনিষ্ট্ৰি অফ ডেভেলপমেন্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজন মূলত উত্তৰ পূব ভাৰতবৰ্ষক তাৰ দ্ৰুত বিকাশৰ বাবে এই মিনিষ্ট্ৰিটো ফৰ্ম কৰা হৈছিল 2001 চনৰ সেপ্টেম্বৰ মাহত আৰু ইয়াক 2004 চনৰ মে মাহত এটা ফুল ফ্লেজড মিনিষ্ট্ৰিৰ ষ্টেটাস প্ৰদান কৰা হৈছিল আৰু সেন্ট্ৰেল গভৰ্ণমেণ্টে যিসমূহ নৰ্থ ইষ্টাৰ্ণ ষ্টেট আছে 8খন মূল নৰ্থ ইষ্টাৰ্ণ ষ্টেট সো তাত যিসমূহ সোশিও ইকোনমিক ডেভেলপমেন্ট প্ৰজেক্ট ইমপ্লিমেন্ট কৰে সেইসমূহৰ নোডেল এজেন্সি হিচাপে এই ডোনাৰ মিনিষ্ট্ৰি কাম কৰে সো বৰ্তমানৰ ডোনাৰ মিনিষ্টাৰ হৈছে জি কিষাণ ৰেড্ডি ৰিসেন্টলি মোদী মন্ত্ৰীসভাৰ যি খালখলনি হল সেই অনুসৰি জি কিষাণ ৰেড্ডিক ডোনাৰ মিনিষ্টাৰ দায়িত্ব দিয়া হৈছে আৰু মিনিষ্টাৰ অফ ষ্টেট অফ ডোনাৰ মিনিষ্ট্ৰি তেওঁ হৈছে কমে বিএল বাৰ্মা আৰু ডোনাৰ মিনিষ্ট্ৰিৰ যি মূল কাম হেতু হৈছে এনএলচিপিআৰ স্কিমটো ইমপ্লিমেন্ট কৰা সো এই এনএলচিপিআৰ নন লেপসিবল সেন্ট্ৰেল পুল অফ ৰিসোৰ্সেছ এই স্কিমটোৰ জৰিয়তে ইনফ্ৰাষ্ট্ৰাকচাৰ সেক্টৰত নৰ্থ ইষ্টাৰ্ণ ৰিজনত যি গ্যাপ ৰৈ গৈছিল তাক ফিল আপ কৰিবৰ যত্ন কৰা হৈছে আৰু কেনেকৈ হেতু ফিল আপ কৰিবৰ যত্ন কৰা হৈছে যে ষ্টেট গভৰ্ণমেণ্ট সমূহে যিসমূহ ডেভেলপমেন্ট ইনফ্ৰাষ্ট্ৰাকচাৰাল প্ৰজেক্ট প্ৰায়োৰিটাইজ কৰে সেইসমূহ যাতে দ্ৰুতভাৱে স্যাংচন কৰিব পাৰে সেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা হেতুৰ বাবে এনএলচিপিআৰ স্কিমটো ইমপ্লিমেন্ট কৰা হৈছে এটো ডোনাৰ মিনিষ্ট্ৰি গঠনৰ পূৰ্বে 1998 চনতেই এক্সিস্টেন্সলৈ আহিছিল আৰু 2001 চনত ডোনাৰ মিনিষ্ট্ৰি গঠন হোৱাৰ পিছত এনএলচিপিআৰ স্কিমটো ইমপ্লিমেন্টৰ দায়িত্ব ডোনাৰ মিনিষ্ট্ৰিলৈ ট্ৰান্সফাৰ কৰা হৈছিল আৰু 2017 চনৰ ডিসেম্বৰ মাহত এই এনএলচিপিআৰ ৰিপ্লেস কৰি এনইএছআইডিএছ নৰ্থ ইষ্ট স্পেশাল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট স্কিম এটা নতুন আঁচনি সেন্ট্ৰেল গভৰ্ণমেণ্টে লৈছে আৰু শুদ্ধ উত্তৰটো এই প্ৰশ্নৰ সংক্ৰান্তত হৈছে 2001 চন ডোনাৰ মিনিষ্ট্ৰি গঠন হৈছিল Question number 72 ইয়াত সুধিছে যে ফৰেষ্ট এৰিয়া এজ পাৰ্চেন্টেজ অফ টোটাল জিওগ্ৰাফিকেল এৰিয়া হেতু কোত ম্যাক্সিমাম এটো এটা ৰিপিটেড প্ৰশ্ন আৰু ইয়াত দুটা কন্টেস্ট আছে যদি হে লাৰ্জেষ্ট ফৰেষ্ট কভাৰৰ কথা সোধে তেতিয়া হলে আটাইতকৈ লাৰ্জেষ্ট ফৰেষ্ট কভাৰ থকা ভাৰতবৰ্ষৰ ৰাজ্যখন হৈছে মধ্যপ্ৰদেশ ফলোড বাই অৰুণাচল প্ৰদেশ ছত্তীশগড় ওড়িশা এণ্ড মহাৰাষ্ট্ৰ কিন্তু যদি ফৰেষ্ট কভাৰৰ কথা সোধে যে কিমান ফৰেষ্ট এৰিয়া আছে এজ পাৰ্চেন্টেজ অফ টোটাল জিওগ্ৰাফিকেল এৰিয়া তেতিয়া টপ 5 ষ্টেট কিন্তু আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটে হয় প্ৰথমখন হৈছে মিজোৰাম উইথ 85.41% followed by অৰুণাচল প্ৰদেশ মেঘালয় মণিপুৰ এণ্ড নাগালেণ্ড সো ইয়াত যিকিটা অপচন আছে তাত যেহেতু প্ৰথম স্থানত থকা মিজোৰাম অপচনটো নাই সো উই উইল গো উইথ সেকেন্ড অপচন এজ দা ম্যাক্সিমাম ফৰেষ্ট কভাৰ এৰিয়া পাৰ্চেন্টেজ সো শুদ্ধ উত্তৰটো হৈছে অৰুণাচল প্ৰদেশ সো এই সংক্ৰান্ততে যেটো ইন্ডিয়া ষ্টেট অফ ফৰেষ্ট ৰিপৰ্ট একদম ৰিসেন্ট যেটো ৰিপৰ্ট হেতু আপোনালোকে থৰলি পঢ়ি লব এটোৰ পৰা প্ৰায় প্ৰশ্ন পৰীক্ষাত অহা দেখা পোৱা যায় Moving on question number 73 ইয়াত সুধিছে যে মিউনিসিপাল পঞ্চায়ত এনেকুৱা যিসমূহ লোকেল সেল্ফ গভৰ্ণমেণ্ট বডি আছে সেইসমূহৰ ৰেভিনিউ সোৰ্স হিচাপে এই চাৰিটা ট্যাক্স বা ডিউটিৰ ভিতৰত কোনটো তেওঁলোকে ল'ব পাৰে অপচন কিনি হৈছে ইনকাম ট্যাক্স অক্ট্ৰয় ডিউটি এক্সাইজ ডিউটি আৰু কাস্টমছ ডিউটি আৰু শুদ্ধ উত্তৰটো হৈছে অপচন বি ত উল্লেখিত অক্ট্ৰয় ডিউটি সো ইয়াত আমি এই লেফট সাইডে থকা যেটো স্ক্ৰিনশ্বট তাত আৰবান লোকেল বডি বা মিউনিসিপালিটিয়ে কি ধৰণে ৰাজহ আহৰণ কৰিব পাৰে তাৰ তথ্য উল্লেখ কৰা আছে আৰু ইয়াৰ যিসমূহ ট্যাক্স ৰেভিনিউ আছে ট্যাক্স ৰেভিনিউ সমূহ হৈছে কমে প্ৰপাৰ্টি tax, vacant land tax, octroi, tax on animal, tax on carriages and cards, আৰু advertisement tax. So ইয়াত octroi টো উল্লেখ আছে so হেতু শুদ্ধ উত্তৰ এই octroi ডিউটিটো হৈছে মূলত লোকেল ট্যাক্স এটো এনেকুৱা এটা ট্যাক্স যেটো কালেক্ট কৰা হয় যেটা এখন ডিস্ট্ৰিক্ট বা এটা পাৰ্টিকুলাৰ লোকেল এৰিয়াল কিছুমান আৰ্টিকল অনা হয় so মূলত সেই আৰ্টিকল সমূহ সেই জুৰিসডিকশনটোৰ মাজেদি ট্ৰানজিট কৰিবৰ কাৰণে এটা চাৰ্জ যেটা ইম্পোজ কৰা হয় লোকেল সেল্ফ গভৰ্ণমেণ্ট বডিটোৰ দ্বাৰা তেতিয়া তাকে octroi ডিউটি বুলি কোৱা হয় এই octroi শব্দটো এটা ফ্ৰেঞ্চ অৰিজিনৰ শব্দ আৰু ভাৰতবৰ্ষৰ সমান্তৰালভাৱে বিশ্বৰ বিভিন্ন দেশত এই octroi ডিউটিটো প্ৰচলন হৈ আছে কিন্তু ভাৰতবৰ্ষত জিএসটি 2017 চনত ইম্পোজ কৰাৰ লগে লগে সো এই octroi ডিউটিটো সম্পূৰ্ণৰূপে এবলিশ কৰা হয় গতিকে শুদ্ধ উত্তৰটো হৈছে অপচন বি Moving on question number 74 ইয়াত ইন্ডিয়ান কনস্টিটিউশনত ইনকৰ্পোৰেট কৰা যেটো ইকোনমিক জাস্টিস হেতু কোনটো পাৰ্টত ইনকৰ্পোৰেট কৰা হৈছে কৰিছে অপচন কিনি হৈছে ডিপিএসপি ফান্ডামেন্টাল ৰাইটস ৰেসিডিউৰি পাৱাৰ আৰু ফান্ডামেন্টাল ডিউটিজ আৰু শুদ্ধ উত্তৰটো হৈছে অপচন এ ত উল্লেখিত ডিপিএসপি সো প্ৰথমতে আমি চাও জাস্টিস যেটো টাৰ্ম আছে প্ৰিএম্বুলত হেতু কি ফৰ্মৰ জাস্টিস তেওঁলোকে
এডভোকেট কৰিছে সেইকেইটা হৈছে আমি ছ'চিয়েল ইকনমিক আৰু পলিটিকেল আৰু এইটো ফাণ্ডামেণ্টেল ৰাইটছ আৰু ডিপিএছপিৰ বিভিন্ন প্ৰভিজনৰ দ্বাৰা ছিকিউৰ ইণ্ডিয়ান নাগৰিকসকলৰ বাবে ছিকিউৰ কৰাৰ প্ৰভিজন ৰখা হৈছে ইয়াৰ যিটো ইকনমিক জাষ্টিছ সেই ইকনমিক জাষ্টিছৰ মূল অৰ্থটো হৈছে যে নাগৰিকসকলৰ মাজত ইকনমিক ফেক্টৰৰ বেচিছত কোনো ডিছক্ৰিমিনেশ্যন কৰিব নোৱাৰিব চ' এইটোৰ জৰিয়তে মূলতঃ এনেকুৱা এটা লক্ষ্য স্থিৰ কৰা হৈছে যে সম্পত্তি আয় আৰু প্ৰপাৰ্টি ৱেলথ ইনকাম এণ্ড প্ৰপাৰ্টি চ' এইকেইটাৰ ক্ষেত্ৰত যিসমূহ গ্লেয়াৰিং ইনইকুৱেলিটি আছে যথেষ্ট চকুত পৰা যিসমূহ বৈসাদৃশ্য আছে সেইসমূহ এলিমিনেট কৰাৰ লক্ষ্য এই ইকনমিক জাষ্টিছ প্ৰভিজনটোৰ আণ্ডাৰত ৰখা হৈছে চ' ইকনমিক জাষ্টিছটো মূলতঃ আৰ্টিকল 39ৰ প্ৰভিজনত আমি এনালাইজ কৰিব পাৰোঁ আৰ্টিকল 39 স্পষ্টভাৱে ষ্টেটক ডিৰেক্ট কৰিছে টু চিকিউৰ ইকুৱেল ৰাইট অফ মেন এণ্ড ওমেন টু এডিকুৱেট মিনছ অফ লাইভলিহুড equal pay for equal work for both men and women and to protect health of worker and children and given opportunities and facilities to develop in a healthy manner and are protected against exploitation and moral and material abandonment অৰ্থাৎ লাইভলিহুড বা জীৱিকা আহৰণৰ সমান প্ৰভিজন যাতে পুৰুষ আৰু নাৰী উভয়কে প্ৰদান কৰা হয় আৰু লগতে সমান কামৰ বাবে যাতে সমান পে উভয় লাভ কৰে বাট ৱৰ্কাৰ বা চিলড্ৰেন সমূহৰ স্বাস্থ্য আৰু লগতে আনুষংগিক দিশসমূহ সুৰক্ষিত কৰা এনেকুৱা বিভিন্ন লক্ষ্যৰে এই ইকনমিক জাষ্টিছ প্ৰভিজনটো আৰ্টিকল 39ত উল্লেখ কৰা আছে আৰু আৰ্টিকল 38 আৰু 39ৰ যিসমূহ দিশ সেই দিশসমূহে ডিষ্ট্ৰিবিউটিভ জাষ্টিছৰ যিটো প্ৰিন্সিপল সেইটোক এম্বডিড কৰে বুলি কোৱা হৈছে ডিষ্ট্ৰিবিউটিভ জাষ্টিছ এই প্ৰভিজনটো মূলতঃ ছ'চিয়েল জাষ্টিছ আৰু ইকনমিক জাষ্টিছৰ এটা কোলাবৰেটিভ ফৰ্ম ৰূপে আমি অভিহিত কৰিব পাৰোঁ আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এত উল্লেখিত ডিৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি ডিপিএছপি নেক্সট কুৱেশ্যন নম্বৰ 75 ইয়াত কৈছে যে গৌতম বুদ্ধই যি ডিছকোৰ্চ প্ৰদান কৰিছিল তাৰ মূল লেংগুৱেজটো কি আছিল তাৰ মূল ভাষাটো কি আছিল চ' শুদ্ধ উত্তৰ হৈছে অপশ্যন চিত উল্লেখিত পালি চ' এই পালি হৈছে এনেকুৱা এটা চেক্ৰেড লেংগুৱেজ অফ বুদ্ধিজিম আৰু কিছুসংখ্যক হিন্দুইজিম টেক্সটতো ব্যৱহাৰ কৰা হয় যিটোৰ জৰিয়তে বুদ্ধিষ্ট স্ক্ৰিপচাৰসমূহ লিখা গৈছিল আৰু পালিটো কমন পিপলসমূহে কমনাৰ্ছসমূহে ব্যৱহাৰ কৰিছিল সেইটো কাৰণে গৌতম বুদ্ধ বা বুদ্ধিষ্ট যিসমূহ স্ক্ৰিপচাৰ চ' সেইসমূহত এই পালিটো ব্যৱহাৰ কৰা হৈছিল যাতে সাধাৰণ লোকসকলেও সহজাতভাৱে বুজি পায় আৰু বুদ্ধিজিম ভাৰতবৰ্ষত প্ৰায় 2600 বছৰ আগতেই আৰম্ভ হৈছিল আৰু বুদ্ধিজিমৰ ফাউণ্ডাৰ হৈছে সিদ্ধাৰ্থ গৌতম যি 563 বিফৰ খ্ৰাইষ্ট জন্ম লাভ কৰিছিল শাক্য ৰাজবংশত চ' শুদ্ধ উত্তৰ হৈছে অপশ্যন চি পালি বুদ্ধিষ্ট কাউন্সিলসমূহৰ বিষয়ে আমি সুধিছো যে কেইখন বুদ্ধিষ্ট কাউন্সিল তেওঁলোকে হৈছে ক'ত ক'ত হৈছে সেইটো আপোনালোকে উল্লেখ কৰিব লাগে আৰু লগতে কোনসকল ৰাজকীয় পৃষ্ঠপোষকতাত কোনসকল ৰজাৰ ৰাজকীয় পৃষ্ঠপোষকতাত এই কাউন্সিলসমূহ হৈছিল আৰু লগতে কোনে সেইসমূহক প্ৰিচাইড অভাৰ কৰিছিল সেইটো আপোনালোকে উল্লেখ কৰিব পাৰে চ' এইটো হৈছে নেক্সট সেল্ফ ষ্টাডি পইণ্ট মুভিং অন কুৱেশ্যন নম্বৰ 76 ইয়াত সুধিছে যে ইণ্ডোনেছিয়াৰ কাৰেন্সিটোৰ নাম কি ইণ্ডোনেছিয়াৰ কাৰেন্সিটোৰ নাম হৈছে ইণ্ডোনেছিয়ান ৰুপিয়া যাৰ কাৰেন্সি কোড হৈছে IDR আৰু এই ইণ্ডোনেছিয়া এখন হৈছে ৱৰ্ল্ডছ লাৰ্জেষ্ট আইলেণ্ড কাণ্ট্ৰি আৰু লগতে ইণ্ডোনেছিয়াক ৱৰ্ল্ডছ লাৰ্জেষ্ট আৰ্চিপেলাগো বুলিও কোৱা হয় আচলতে মলয় আৰ্চিপেলাগক কোৱা হয় কিন্তু ইণ্ডোনেছিয়াকো কিছু কিছু সংখ্যক জেগাত অভিহিত কৰা হয় আৰু মূলতঃ পাপুৱা নিউ গিনি ইষ্ট টিমৰ আৰু মালয়েছিয়াৰ পূব অংশৰে এই ইণ্ডোনেছিয়াৰ বৰ্ডাৰটো গঠন হৈ আছে আৰু ইণ্ডোনেছিয়া মূলতঃ 17,000 আইলেণ্ডৰ এটা সমষ্টি আৰু তাৰ যিসমূহ প্ৰমিনেণ্ট আইলেণ্ড সেইসমূহ হৈছে আমি সুমাত্ৰা জাভা চুলাইচি আৰু পাৰ্টছ অফ বৰ্নিও এণ্ড নিউ গিনি চ' শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰুপিয়া এইখিনি আমি সেল্ফ ষ্টাডিৰ নেক্সট পইণ্টটো ৰাখিছোঁ এইটো কণ্টিনিউ কৰি যাব আপোনালোকে এইটো সেল্ফ ষ্টাডি ছেকেণ্ড নহয় আচলতে চ' ৱৰ্ল্ডছ যিটো ষ্ট্ৰংগেষ্ট কাৰেন্সি আটাইতকৈ শক্তিশালী যিটো পৃথিৱীৰ মুদ্ৰা সেই ষ্ট্ৰংগেষ্ট কাৰেন্সিটো কি চ' ইণ্ডিয়ান নেশ্যনেল ৰুপিজ বা INR ইণ্ডিয়ান ৰুপিজৰ কনটেক্সটত যদি আমি চাব যাওঁ তেতিয়াহ'লে সেই যিটো ষ্ট্ৰংগেষ্ট কাৰেন্সি তাৰ এটা ইউনিটৰ মূল্য ভাৰতীয় টকাৰ হৈছে 249.29 টকা মুভিং অন কুৱেশ্যন নম্বৰ 77 ইয়াত এই চাৰিটা সাইন্টিফিক টাৰ্মিনলজি দিয়া আছে জুল আৰ্ক ৱাট আৱাৰ এণ্ড হৰ্চ পাৱাৰ গোটেইকেইটা ইউনিট হয় সাইন্টিফিক ইউনিট আৰু এইটো কোনটো এই চাৰিটাৰ ভিতৰত এক্সেপশ্যন সুধিছে চ' ইণ্ডিভিজুৱেল যদি আমি প্ৰত্যেকটো চাই যাওঁ তেতিয়াহ'লে এক জুল হৈছে এনাৰ্জিৰ MKS ইউনিট আৰু 1 জুল ইজ ইকুৱেল টু ফ'ৰ্চ অফ 1 নিউটন এক্টিং টু 1 মিটাৰ নেক্সট ৱাটটো হৈছে পাৱাৰৰ ইউনিট আৰু হৰ্চ পাৱাৰ হৈছে 745.7 ৱাট নেক্সট আৰ্কটো হৈছে এনাৰ্জি ইউনিট কিন্তু ইয়াত জুলটো যেনেদৰে MKS চিষ্টেমত ইউনিট হয় আৰ্কটো CGS চিষ্টেমৰ ইউনিট আৰু ইট ইজ ইকুৱেল টু 10⁻⁷ জুল আৰু ৱাট আৱাৰ হৈছে এনাৰ্জিৰ ইউনিট যিটো ইকুৱেল টু 3600 জুল চ' ৱাট আৱাৰ সমান্তৰালভাৱে আন এটা তেনেকুৱা ইউনিট হৈছে কিলোৱাট আৱাৰ KWS এই KWSতে জেনেৰেলি আমাৰ মিটাৰ চিটাৰসমূহ অহা দেখা পোৱা যায় চ' আমি গোটেইকেইটা যদি ইণ্ডিভিজুৱেলি চাওঁ তেতিয়াহ'লে ইয়াত আমি দেখিম যে জুল
আৰ্গ আৰু ৱাট আৱাৰ এই আটাইকেইটাই এনাৰ্জিৰ ইউনিট হয় কিন্তু হৰ্চ পাৱাৰটো হৈছে পাৱাৰৰ ইউনিট চ' আমাৰ বিবেচনাত আমি হৰ্চ পাৱাৰটোকে এক্সেপশ্যন হিচাপে বিবেচনা কৰিছোঁ এইটো এম কে এছ ইউনিট আৰু চি জি এছ ইউনিটৰ পাৰ্সপেক্টিভত এনালাইচিছ কৰি বেলেগ এটা উত্তৰ পাব পাৰি চ' আপোনালোকে জনাব আমাৰ বিবেচনাত যিটো উত্তৰ সেইটোৱে শুদ্ধ নে আপোনালোকৰ বেলেগ অপিনিয়ন আছে মুভিং অন কুৱেশ্যন নম্বৰ 78 ইয়াত সুধিছে যে ৰিয়েৰ ভিউ মিৰৰ যিটো মটৰ ভেহিকলত ইউজ কৰা হয় সেইটোত কোনটো লেন্স ব্যৱহাৰ কৰা হয় কনকেভ কনভেক্স প্লেন বা ওপৰকেইটা এটাও নহয় আৰু শুদ্ধ উত্তৰ হৈছে কনভেক্স মিৰৰ ব্যৱহাৰ কৰা হয় কনভেক্স মিৰৰ্ছৰ জৰিয়তে ভাৰ্চুৱেল ইৰেক্ট আৰু ডিমিনিছড ইমেজ ফৰ্ম কৰা হয় চ' আপোনালোকে লক্ষ্য যদি কৰে তেতিয়া দেখিব যে ৰিয়েৰ ভিউ মিৰত লিখাই থাকে যে অবজেক্টছ এপিয়াৰ ইন দিছ মিৰৰ আৰু ক্লোজাৰ দেন দে এপিয়াৰ অৰ্থাৎ যিমান ওচৰত দেখা পোৱা যায় তাতকৈ আচলতে বেছি ওচৰত থাকে কনভেক্স মিৰৰসমূহে কি কৰে এটা ডিমিনিছড ইমেজ ফৰ্ম কৰে যাতে দূৰৰ এৰিয়াসমূহো কভাৰ কৰে কিন্তু আচলতে যিমান ওচৰত দেখায় তাতকৈ বেছি ওচৰত সেই অবজেক্টটো থাকে আৰু কনকেভ মিৰৰ হৈছে কনভেক্স মিৰৰ সম্পূৰ্ণ অপজিট এইটো হৈছে কনভাৰ্জিং মিৰৰ যাৰ ৰিফ্লেক্টিং সাৰফেস বালজিং ইনৱাৰ্ড অৰ্থাৎ এৱে ফ্ৰম দ্য ইনচিডেন্ট লাইট থাকে চ' কনকেভ মিৰৰো ডেইলি লাইফত নিউমাৰাছ এক্টিভিটি থাকে চ' সেইসমূহ ইয়াত আমি উল্লেখ কৰিছোঁ আপোনালোকে পজ কৰি চাই ল'ব পাৰে আৰু ৰিয়েৰ ভিউ মিৰৰত কি লেন্স যদি ব্যৱহাৰ কৰা হয় সোধে তেতিয়াহ'লে শুদ্ধ উত্তৰটো হ'ব কনভেক্স মুভিং অন আজিৰ পেনাল্টিমেট প্ৰশ্ন 79 অসম সাহিত্য সভাৰ ফৰ্মাৰ নেমটো কি আছিল আচলতে অসম সাহিত্য সভা তাৰ পূৰ্বৰ দুটা কলিকতা বেছ বডিৰ ইভলভিং অৰ্গেনাইজেশ্যন হিচাপে আমি অভিহিত কৰিব পাৰোঁ প্ৰথমটো হৈছে অভা উষা আৰু ছেকেণ্ডটো হৈছে আছামিজ লিটাৰী ছ'চাইটি চ' দুইটাই সেই অসমীয়া যিসমূহ কলকাতা বেছড আছিল তেওঁলোকে তাত অধ্যয়ন কৰি থকা বা তাত থকা অসমীয়াসমূহে গঠন কৰিছিল চ' এই অসম সাহিত্য সভা ফৰ্মেলি গঠন হৈছিল 1917 চনত এজ দ্য লাৰ্জেষ্ট লিটাৰী কালচাৰেল অৰ্গেনাইজেশ্যন অফ আছাম চ' পদ্মনাথ গোহাঁই বৰুৱা আৰু শৰৎচন্দ্ৰ গোস্বামী আছিল ক্ৰমে প্ৰথম প্ৰেচিডেণ্ট আৰু প্ৰথম ছেক্ৰেটাৰী আৰু অসম সাহিত্য সভাই দুটা খুব ফেমাছ এৱাৰ্ড ইনষ্টিটিউট কৰিছে সেইকেইটা হৈছে ক্ৰমে ডক্টৰ ভূপেন হাজৰিকা ইণ্টাৰনেশ্যনেল ছলিডাৰিটি এৱাৰ্ড আৰু ডক্টৰ ইন্দিৰা গোস্বামী নেশ্যনেল লিটাৰেচাৰ এৱাৰ্ড আৰু বৰ্তমানৰ প্ৰেচিডেণ্ট কোন যদি কৰে তেতিয়াহ'লে তেওঁ হ'ব ডক্টৰ কুলধৰ শইকীয়া প্ৰাক্তন ডিজিপি অসম পুলিচ চ' শুদ্ধ উত্তৰটো হ'ব অপশ্যন বিত উল্লেখিত অসমীয়া লিটাৰেৰী ছ'চাইটি কুৱেশ্যন নম্বৰ 80 আজিৰ ভিডিঅ'ৰ অন্তিমটো প্ৰশ্ন চ' এই চাৰিটা গ্ৰহৰ ভিতৰত কোনটো গ্ৰহে সূৰ্যৰ চাৰিওফালে এটা পাক পৰিভ্ৰমণ কৰাতকৈ ইয়াৰ এক্সিছত এটা পাক ৰোটেশ্যন কৰোঁতে বেছি সময় লয় চ' শুদ্ধ উত্তৰটো হ'ব ভেনাছ চ' এইটো ৰিজনৰ বাবে ছ'লাৰ ছিষ্টেম বা সৌৰজগতৰ আটাইতকৈ দীঘল দিন থকা যিটো প্লেনেট হয় সেইটো হৈছে ভেনাছ চ' সূৰ্যৰ চাৰিওফালে এপাক ঘূৰোতে যিমান সময় লয় সেইটোক আমি ইয়েৰ বুলি কওঁ আৰু এক্সিছডালত এটা পাক ৰোটেট কৰোঁতে কিমান সময় লয় সেইটোক আমি এটা দিন বুলি কওঁ চ' সেই সন্দৰ্ভত আমাৰ পৃথিৱীৰ হিচাপত সূৰ্যৰ চাৰিওফালে এটা ৰিভলিউশ্যন সম্পূৰ্ণ কৰোঁতে ভেনাছক 225 দিনৰ প্ৰয়োজন হয় কিন্তু ইয়াৰ এক্সিছত এটা পাক ৰোটেট কৰোঁতে ভেনাছক 8.2 মান্থছৰ প্ৰয়োজন হয় সেইটো কাৰণে ভেনাছৰ যিটো এটা দিন সেই দিনটো আমাৰ সমগ্ৰ সৌৰজগতৰ হিচাপত আটাইতকৈ দীঘল দিন চ' ভেনাছৰ আনুষংগিক আন দুটামান তথ্য ইয়াত আমি উল্লেখ কৰি দিছোঁ ভেনাছ যিটো নাম সেইটো ৰোমান গডেছ অফ গুড ফৰ্চুন এণ্ড ফেমিনিটিৰ পৰা পাইছে নেক্সট ভেনাছৰ কোনো উপগ্ৰহ নাই কোনো মুন নাই আৰু এইটো হৈছে সূৰ্যৰ ছেকেণ্ড ক্লজেষ্ট প্লেনেট আৰু মাৰ্কিউৰী আটাইতকৈ ক্লজেষ্ট আৰু পৃথিৱীৰ হিচাপত এইটো প্ৰায় সমান চাইজৰ 95% অফ ডায়ামিটাৰ অফ আৰ্থ আৰু মাছ ৰেছপেক্টত পৃথিৱীৰ 80% মাছেৰে কনষ্টিটিউট হৈ আছে চ' শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ভেনাছ আৰু ইয়াৰ জৰিয়তে আমি আজিৰ এই ভিডিঅ'টোৰ সমাপ্তি ঘটাইছোঁ এই 20টা প্ৰশ্ন আমি কভাৰ কৰিলোঁ পৰৱৰ্তী 20টা প্ৰশ্ন নেক্সট পাৰ্টটোত কভাৰ কৰি আমি এই মডেল কুৱেশ্যন পেপাৰ ডিছকাশ্যন চিৰিজটো সামৰণি ঘটাম চ' আশা কৰোঁ আপোনালোক উপকৃত হৈছে ধন্যবাদ শুভৰাত্ৰি